নমস্কাৰ, মই ধীৰাজ্যোতি শইকীয়া, তেজপুৰৰ পৰা, তেজপুৰ অসমৰ পৰা। এটা কথা আপোনালোকে শুনিছেনে যে কিছুমান মানুহৰ মানে পেট ওলোৱা মানুহৰ ডাইৰেক্ট পইণ্ট আউট কৰে যে আপোনাৰ পেটটো বাঢ়িছে, আপোনাৰ পেটটো বাঢ়িছে, তোমাৰ পেটটো বাঢ়িছেও, তোমাৰ পেটটো কমাই দিয়ে। তাতে মই এটা কথা ক'ব বিচাৰিছোঁ। ইনফেক্ট মোৰ কেতিয়াবা পেট বাঢ়ি যায় বাৰু, আৰু পেট কেতিয়াবা কমি যায়। দুটা ফেক্টৰ আছে, পেট বাঢ়া আৰু পেট কমা। পেট বাঢ়া হৈছে কিছুমানৰ ফাৰ্ষ্ট ফেক্টৰটো মই কৈ দিছোঁ, অধিক মাল খালে লিভাৰটো বেয়া হৈ যায়, ফেটি লিভাৰ হৈ যায়, সেইকাৰণে গেছ ভৰি পেলাই পেটটো বাঢ়ি থাকে। আৰু ছেকেণ্ড কথা হৈছে পেট বাঢ়া মানুহৰ ছেকেণ্ড হিষ্ট্ৰীটো হৈছে কি, অজস্ৰ পইচা আছে, মানে বহুত পইচা আছে। তেওঁ মানে যোনটো খাম বুলি কয়, যোনটো মন কৰে খাম বুলি কয়, ধৰক আপোনাৰ যে মই আজি হাঁহ খাম, যে মই আজি মুৰ্গী খাম, লোকেল মুৰ্গী খাম, কুকুৰা খাম, যে মই আজি খাচী খাম, যে মই আজি গাহৰি খাম, যিয়ে নহওক, সেইটো কাৰণে সেইটো ফেক্টৰত এটা পেটটো অকণমান বাঢ়ে আৰু ভাতকৈ ইমান বেছিকৈ যায় তেতিয়া। আৰু এটা ফেক্টৰ হৈছে, আৰু এটা 3 নম্বৰ ফেক্টৰ এটা কৈ দিওঁ, যেনেকৈ লাইক মি। এতিয়া মই যেনেকৈ হাঁহৰ মাংস খাওঁ, কুকুৰা মাংসও খাই ভাল পাওঁ, খাচী মাংস খাই ভাল পাওঁ, গাহৰিও খাই ভাল পাওঁ, কিন্তু মই লিমিটত খাওঁ আৰু মই লিমিটত ৱৰ্কআউটছ কৰোঁ। ৱৰ্কআউটছ কৰাৰ কাৰণে আজি পেটটো ইমান এটা নাই বাৰু, মিডিয়াম আছে। পেটটো থাকিব লাগে, মিডিয়াম থাকিব লাগে, তাতকৈ বেছিও থাকিব নালাগে। সেইটো বেলেগ মানুহে চান্স পায় ক'ব কাৰণে। কিন্তু একচুৱেলি পেট বাঢ়া সেইটো 3টা কাৰণ। আৰু যোনে মানে ধৰক অলপ জুতি লগাকৈ খায়, অকণমান ভাত কেইটামান বেছিকৈ যায়, চ' তেওঁৰ অকণমান পেটটো অকণমান বাঢ়ি থাকে, সেইটো জুতি লগাৰ কাৰণে হয়। আৰু ছেকেণ্ড কথাটো হৈছে পেট খিনোৱা। এতিয়া পেট খিনোৱা দুটা কাৰণ থাকে। যোনে মানে ধৰক যাৰ ডায়েবেটিছ আছে, বা যাৰ ইনচুলিন ৰেজিষ্টেঞ্চ আছে, ইনচুলিনটো ভালকৈ চুগাৰটোত মানে যিটো কম্বিনেশ্যন নহয়, ইনচুলিনটো ৱেষ্ট হৈ যায়, আৰু চুগাৰে গৈ পেলাই ভিজেল ফেটটো বেছি বঢ়াই দিয়ে, আৰু যিটো আমাৰ এনাৰ্জি, যিটো কাৰ্বহাইড্ৰেটলৈ ব্ৰেকডাউন কৰে, সেই কাৰ্বহাইড্ৰেটটো মানে নাপায়গৈ। তাৰ কাৰণে যি কাৰণে মানুহজন অসুস্থ হৈ মানে ঘৰতে পৰি থাকে, আৰু মাচলটো গ্ৰ'থ নহয়, মাছ নাবাঢ়ে, ক্ষীণাই যায়, হাৰ্ডিবিলাক ক্ষীণাই যায়, তেনেকুৱা আৰু। কিন্তু পেটটো অকণ বাঢ়ি যায়, তো সেইটো ডায়েবেটিছৰ চিকাৰ হয়, পেট ক্ষীণোৱাৰ। আৰু ছেকেণ্ড কথাটো হৈছে যোনে একেবাৰে পইচা কঞ্জুচ, 1 নম্বৰ কঞ্জুচ, একেবাৰে মানে কঞ্জুচ মানে মাকি চুচ, আৰু মানে পূৰা কঞ্জুচ, মানে পইচা খৰচা কৰিব নিবিচাৰে। লাগিলে মানে ধৰক মানে মাংসটো আনিব, যিয়ে নহওক, হাঁহৰ ঠেংটোৰ এই ঠেঙৰ সেইডাল আনি পেলাই ভাজি পেলাই ওপৰত বান্ধি পেলাই চাই থাকিব। ফিল্ম এখন আছে নহয়, হিৰণ্য দাসৰ এখন ফিল্ম আছে, মাছটো চাই পেলাই খাই থাকে ভাতকেইটা। ঠিক তেনেকুৱা মানুহৰ মানে পেটটো মানে কম, ঠিক তেনেকুৱা মানুহৰ পেটটো কম, মানে কঞ্জুচ মানুহৰ বেছি। আৰু সেই কঞ্জুচ মানুহৰ কেতিয়াও পইচা নহয়গৈ, মানে কঞ্জুচাই মানে কঞ্জুচ আমি কৈ থাকে, আমাৰ ফেমিলিতে আছে। কিন্তু মোৰ এটা হাঁহি উঠিছে বাৰু, সেইটো এটা কঞ্জুচ হয়। আৰু সেই কঞ্জুচ আমিতো মানে বেছিদিন নীতিকে, আৰু সেইটো কঞ্জুচ আমি কৈ থাকিলে মানে বেছিদিন নীতিকে, আৰু মানে লাষ্টত মানে মৰিব লগা হয়। আৰু মানে কি হৈ যায়, গেছ হৈ পেলাই লিভাৰ চিৰচিছ হৈ গৈ বেছি কঞ্জুচ আমি কৰিলে, কাৰণ নাখায়, পেটটো খালী হৈ থাকে। চাহকাপ খাই পেলাই, যেনেকৈ কিছুমান চাইছোঁ মই, হেণ্ডিমেন কিছুমান চাইছোঁ, চেকাৰ কিছুমান চাইছোঁ, মই গাড়ী চলাওঁ, তো মইতো পূৰা ব্ৰেকফাষ্টটো টাইটলি কৰি লওঁ, কাৰণ মই ৰাতিপুৱা ৱৰ্কআউট কৰি পেলাইহে মই কামত ওলাওঁ। আৰু ডান্স থাকিলেও মই ভালকৈ ব্ৰেকফাষ্ট কৰোঁ। ব্ৰেকফাষ্টে মানে কি হয়, মানে এনাৰ্জিটো ছাপ্লাই দিয়ে ন। এতিয়া আপুনি যদি চাহ এসোপা খাই পেলাই গোটেই দিনটোত যদি কামত ওলাই যায়, তেতিয়াতো সেইটোতো নহ'ব ন, সেইটো এটা কঞ্জুচামি কৰা হ'ল। আৰু কিন্তু মানুহে ফাষ্টিং কৰিব লাগে, তেনেকুৱা এটা ফাষ্টিং হৈ যায়, কিন্তু ফাষ্টিং কৰিব লাগে, কিন্তু এনাৰ্জিটো ৱেষ্ট কৰি ফাষ্টিং কৰিব নালাগে। এনাৰ্জিটো মানে কনজিউম কৰি পেলাই, খানাখিনি কনজিউম কৰি পেলাই এনাৰ্জিটোত মানে কাম কৰিব লাগে। হেভ টু ৱৰ্ক
throw the energy. When you consume food, when you're not consuming food, you don't have to work yourself, but because maybe your blood pressures will be in low that time, and hato khujoi se paisa pam naki. So tenekwa aro 3 number kotha to hoise je manu kisuman khin thake কিয় কাৰণে কিন থাকে তেওঁলোকে বেছি ৰানিং কৰে ৰানিং কৰাটো একফালে পা মই 50% ৰানিং কৰো কেতিয়াবা ৰাতিপুৱা তেনেকুৱা আৰু কাৰ্ডিঅ কাৰণে হাৰ্ডৰ কাৰণে আৰু তেনেকুৱা আৰু কিছুমান মাৰ্শাল আৰ্টস কৰে কিছুমানে ডান্স কৰে কিছুমানে মানে ধৰক আপোনাৰ লিমিটত খায় কিছুমানে ফাস্টিংত আছে ফাস্টিংত থাকি পেলাও মানে অলপ মানে কম খায় অইলটো অলপ কম খায় কিছুমানৰ বহুত পইচাও আছে এটো নহয় কি যে অকল কিন মানুহৰে পইচা নাথাকে এটো নহয় কিছুমানে পইচা আছে ডায়েট মেইনটেইন কৰে লো ডায়েট মেইনটেইন কৰে মানে লো ক্যালোৰিজ মেইনটেইন কৰে যেনেকে ধৰক আপোনাৰ অলিভ অইল খায় মিঠা তেলৰ জাগাত অলিভ অইল খায় সো তেনেকুৱা আৰু মই কেতিয়াবা খাওঁ অলিভ অইল তেনেকে সালাদ তেলৰ লগত আগতে খাইছিলো এটা মানে বয়সটো নাই আৰু ফাস্টিং কৰা বা ডায়েট কৰা এটা খাওঁ আৰু এক্সাৰসাইজ কৰোঁ ওয়ার্কআউটস কৰোঁ সো মোৰ পেট ক'ত আছে আপুনি চাওক নাই ইমান পেটছে নাই অকমান খালি বেডিটো বাঢ়ি আছে অলপ কিন্তু ওকে মাসল স্ট্ৰেন ওকে ইমানটো থাকিব লাগে তেতিয়া মানুহৰ জোৰটো থাকে সেটা ঢাকা এটা মাইলেও সেই পিছফালে 2 মিটাৰ দূৰত নপৰে গৈ কিন্তু খিন মানুহ এটা আঙুলি দি ঢাকা মাইলে এইপনে পাৰি মানে পৰিব গৈ ঠিক তেনেকুৱা আৰু সো মই সিলিন্ডার তলপা আমার 3টা ফ্লোর আছে স্টেপ 3টা ফ্লোর মই দৌৰি দাঙি লৈ যাওঁ সিলিন্ডার সো ইমানখিনি স্ট্ৰেন্থ আছে এটালৈকে 40 প্লাস হল মোৰ এজ সেইটো কাৰণে আৰু যোন সকলে সেই পেট ওলোৱা বুলি কয় নহয় সো তেওঁ সকলক মই এটাই কথা কওঁ কাবা কোৱা আগত নিজৰটো চাব আগতে নিজৰটো কি পেট ওলোৱা নে নোলোৱা নিজৰটো চাই পেলাই ক'ব লাগে কেতিয়াও বেলেগৰ প্ৰশংসা কৰিব নালাগে যে পেট ওলাইছে পেট ওলোৱা আৰে পেট ওলোৱা নাই ওলাইছে হেতু হেডৰ প্ৰবলেম ডিয়াৰ মেটাৰ্স সো তেওঁলোকৰ প্ৰবলেম এটো আপোনাৰ তাত কি ফাটিছে ৰে ইমান পেটটো ওলাইছে নোলাইছে ভাই তেওঁ পইচা দি খাই আছে তেওঁ পইচা দি খাব পৰা নাই তেওঁ পইচা দি খাই আছে বা খাব পোৱা নাই এটো তেওঁ প্ৰবলেম না পেট ওলাইছে আপোনাৰ হে তোমাৰ পেট ওলাইছে কি বে পেট খিনাইছে গেলা জগা ওলাইছে কেনিমানৰ পিছত লেওৰা ওলাইছে বুলি কবা গেলা মুখপা কেনা বেয়া কথাও ওলাই যায় ভদ্ৰ লৰাটা কাৰণ এইবিলাক পাগল সুটিয়া পাগল আমাৰ তেজপুৰৰ কিছুমান সুটিয়া পাগল আছে এইবিলাকে কয় বাহিৰৰ জায়গা তেনেকে নকয় কিন্তু জোৰহাটত গৈছো ইমান ধুনিয়া ৰেসপন্স খালি কয় আপুনি হেলদি হৈছে দেই এটা ষ্টাইল জানে ক'ব কাৰণে বাহিৰৰ মানুহে এটা ষ্টাইল জানে মানে আপাৰ আসামৰ মানুহে এটা ষ্টাইল জানে হেলদি হৈছে ভাল হৈছে এনেকে হেলদি থাকিব লাগে কিন্তু তাৰ যদি চকুত লাগিছে যে পেটটো ওলাইছে কিন্তু পেটটো প্ৰশংসা নকৰে যে ওলাইছে বুলি কাৰণ তেওঁ জানে যে বেয়া পাব পাৰে মেবি he will be upset if I mentions his fats about fats so হালকাকে কয় কিন্তু ওয়ার্কআউট কৰিব লাগে বন্ধু ইমানখিনি সো তেনেকুৱা ধন্যবাদ সো আৰু এবাৰ কৈ দিছো এনেকে মানুহক ইনসাল্ট কৰি লাভ নাই ইনসাল্ট কৰিব মন আছে ভালকে কৰিব অলপ মনত লাগাকে নকৰিব ইনসাল্ট আৰে হেঁতৰ মেটাৰ ভাই তো পেট ওলাইছে নাই আপোনাৰ তাতে কি ফাটে ইমান বাস ইমান কিনে ধন্যবাদ